গম পাব আমাৰ GSP দলৰ ঢৌ কেনেকৈ আহিব। 2014 চনত যেনেকৈ সন্মানীয় সাংসদ মাননীয় নৱ কুমাৰ শৰণীয়াক ভাৰতবৰ্ষৰ ভিতৰত দ্বিতীয় স্থানত ভোট দিছিল আৰু এইবাৰ 24ৰ নিৰ্বাচনতো কিন্তু ভাৰতবৰ্ষৰ ভিতৰতে সৰ্বাধিক ভোট জয়লাভ কৰি মাননীয় সন্মানীয় আমাৰ যিজন প্ৰাৰ্থী হ'ব, আজি তেখেতৰ লগতো এটা কথা হৈ আছে যে মাননীয় হীৰা শৰণীয়া ডাঙৰীয়া বা নৱ কুমাৰ শৰণীয়া ডাঙৰীয়াই প্ৰাৰ্থিত্ব পাব নে নাপায়, এই ধৰণৰ প্ৰচাৰ চলিছে। যে আমি আশা কৰিছোঁ যে অহা 18 তাৰিখে ন্যায়ালয়ে ন্যায় পাব, তেখেতে ন্যায় পাব, আমি আশাবাদী। মানে তেখেতে ন্যায় পোৱাৰ পিছত এইবাৰ ভাৰতবৰ্ষৰ ভিতৰতে সৰ্বাধিক ভোট কিন্তু নৱ কুমাৰ শৰণীয়া হয়তো প্ৰাৰ্থী হ'লে ভোট পাব বুলি আমি আশা কৰিছোঁ। মানে ইয়াৰ কোনো ধৰণৰ বিকল্প নাই যে BTCত বসবাস কৰা অনাবড়ো ৰাইজে আজি একত্ৰিত হৈছে, অনাবড়ো সংগঠন আজি GSPৰ লগত একত্ৰিত হৈছে। আপোনালোকে নিশ্চয় গম পাইছে, আপোনালোকে মিডিয়াৰ থ্ৰুদি প্ৰচাৰ কৰিছে। আজি যিবিলাক অবড়ো সংগঠন আছিল সেই অবড়ো সংগঠনে GSPক সম্পূৰ্ণভাৱে এইবাৰ নিৰ্বাচনত সহায় কৰিব। সম্পূৰ্ণভাৱে তেখেতসকলে আহিছে, আমাৰ লগত একেলগে মেল মিটিং কৰিছে বৰ্তমান। গতিকে সেইকাৰণে আপোনালোকক কৈছোঁ যে অনাগত দিনত এইবাৰ সৰ্বাধিক ভোট পাই কিন্তু GSP দল পুনৰ উত্থান হ'ব আৰু সাংসদ যিজন হ'ব সেইজন কিন্তু ভাৰতবৰ্ষৰ ভিতৰতে হয়তো প্ৰথম দ্বিতীয় স্থানতে থাকিব। গতিকে আজি সাংবাদিক বন্ধুসকলক আমি মাতি এই বহাগৰ প্ৰথম দমাহীৰ দিনাখনেই এই বাৰ্তাটো আপোনালোকক দিব বিচাৰিছোঁ। অসমবাসী ৰাইজক আপোনালোকে বাৰ্তা প্ৰেৰণ কৰিব আৰু BTC ৰাইজক এটা উৎসাহ দিব বুলি মই আশা কৰিছোঁ। শেষত এটা কথা ক'ব বিচাৰিছোঁ যে যোৱাকালি যি দুজন ব্যক্তি আমাৰ দুমুনি VCDC চেয়াৰমেন মাননীয় শ্ৰী অশোক দত্ত ডাঙৰীয়া আৰু TCLCCৰ চেয়াৰমেন মাননীয় শ্ৰী শৈলেন গোস্বামী ডাঙৰীয়াৰ লগত আমাৰ GSP কৰ্মী বা ৰাইজে তেখেতসকলক আজিৰ পৰাই আমাৰ কোনো ধৰণৰ যোগাযোগ নকৰিবলৈ মই আহ্বান জনাইছোঁ। গতিকে অফিচিয়েল কাম কিছুমান হয়তো বিচাৰিব পাৰে যে তেখেত চেয়াৰমেন আছিল বা TCLCCৰ চেয়াৰমেন আছিল, গতিকে অফিচিয়েল কামবিলাকৰ ক্ষেত্ৰত যদি তেখেতসকলক যাতেই আমাৰ দিহিৰাবাসী ৰাইজে নিবিচাৰে তাৰ কাৰণে মই আহ্বান জনাইছোঁ। এই যি তেখেতসকলৰ যি পদ সন্মানীয় যি তেওঁলোকৰ চেয়াৰমেন বা TCLCCৰ চেয়াৰমেন তেখেতসকলৰ আছিল, সেই সন্মানীয় পদ দুটা হয়তো অহা আমাৰ দিনবোৰত সন্মানীয় EM ডাঙৰ বা প্ৰাক্তন EM এতিয়া BTCৰ MCL মাননীয় ঘনশ্যাম দাস ডাঙৰীয়া তেখেতৰ পদ দুটা কাটিব পাৰে বুলি আমাক জনাইছে।